যিহেতু আজি ৰাতিপুৱা ঠিক 6 মান বজাত ল'ৰাটো বিচনাৰ পৰা উঠি পেলাই ফিল্ড এখনলৈ গ'ল। যোৱাৰ পিছত তাৰ পৰাই টমটমত সি দক্ষিণপাট চাৰিআলি পালেগৈ। কোন ফিল্ডত গৈছিলে তেওঁ? বৰকোলা এখন ফিল্ড আছে, বল খেলা ফিল্ড। থাকে ক'ত তেওঁ? তেওঁ বৰকোলাতেই থাকে, আইতাকৰ ঘৰত থাকে। যিহেতু সৰুৰ পৰাই আইতাকে তুলি তালি ডাঙৰ দীঘল কৰিছে আৰু তাতেই থাকে। আৰু সি যিহেতু মুখেৰে ভালদৰে কথা ক'ব নোৱাৰে, তাৰ ভাৱ ভংগীমাবোৰ সৰু ল'ৰা ছোৱালীৰ নিচিনা। আৰু যাওঁ বুলিয়ে ওলাই গুচি যায়, ক'ত যায় আমি তেনেকৈ আগে পিছে যোৱা নাই। কিন্তু আজি সি যায় দক্ষিণপাট পালেগৈ। দক্ষিণপাটত কিছু মানুহে দেখিছে, দেখাৰ পিছত দক্ষিণপাটৰ পৰা ল'ৰাটো এতিয়া বৰ্তমান নাই। আৰু সি একো মুখেৰে ভালদৰে ক'ব নোৱাৰে, স্পষ্ট এড্ৰেছ ক'ব নোৱাৰে। এতিয়া তাৰ 16 বছৰ। কিন্তু কাৰুকাৰ্যবিলাক সৰু সৰু ল'ৰা ছোৱালী নিচিনা কাৰুকাৰ্য কৰে সি। আপোনাক এতিয়া আৰক্ষী আমি যিহেতু বেবেজী আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়াক আমি মিচিং কেছ এটা দিলোঁ। ছাৰে কেছটো চাব আৰু প্লাছ আমি বিচাৰ খোচাৰ কৰি আছোঁ। এতিয়ালৈকে বৰ্তমান কোনো ল'ৰাটো সংযুক্ত পোৱা নাই। ৰাইজক তাকে এটা আহ্বান জনাইছোঁ, সি যিহেতু মুখেৰে ভালদৰে কথা ক'ব নোৱাৰে, তাৰ যদি কিবা সম্ভেদ পায় তাকে ৰাইজক এটাই গুহাৰি, তেওঁলোকে যাতে আমাক এটা ফোন নম্বৰ দিম, সেই নম্বৰত কণ্টেক্ট কৰি যদি অকণ সহায় কৰে আমি নথৈ আনন্দিত হ'ম। সেই লগত ফোন নম্বৰ বা নহ'লে আৰক্ষীৰ লগত যোগাযোগ কৰিলে